নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কুকুৰক কি খাদ্য খুৱাব তাকে জনাব বিচাৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট দি ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। সকলো প্ৰাণী জীয়াই থকা আৰু শৰীৰক পৰিপুষ্টিৰ বাবে আহাৰৰ প্ৰয়োজন। আহাৰ গ্ৰহণ নকৰাকৈ কোনো প্ৰাণী বেছিদিন জীয়াই থাকিব নোৱাৰে। সকলো প্ৰাণীকে শক্তিৰ আৱশ্যক। এই শক্তি আহাৰত স্থিতি শক্তিৰূপে নিহিত হৈ থাকে। প্ৰাণীৰ উশাহ নিশাহৰ ফলত আহাৰত নিহিত হৈ থকা স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় আৰু প্ৰাণীৰ বিভিন্ন ক্ৰিয়াত এই শক্তি ব্যৱহৃত হয়। গতিকে প্ৰাণীৰ প্ৰত্যেকটো জীৱিত কোষেই নিয়মিত আহাৰ পাব লাগিব, নহ'লে জীয়াই থাকিব নোৱাৰে। কোষবোৰে এই আহাৰ তেজৰ মাধ্যমেৰে যোগান পায়। শৰীৰত প্ৰবাহিত হৈ থকা তেজৰ সৈতে পৰিপাক হোৱা আহাৰ দ্ৰৱিত অৱস্থাত শৰীৰৰ বিভিন্ন কোষলৈ লৈ যায়। মুঠতে মেৰুদণ্ডী সকলো প্ৰাণীয়ে আহাৰ খায়, কিন্তু ই প্ৰাণীভেদে বিভিন্ন। ইয়াৰে আকৌ কিছুমান আমিষ, কিছুমান নিৰামিষ, আনহাতে কিছুমানে আমিষ আৰু নিৰামিষ উভয় প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰে। উল্লেখযোগ্য যে সকলো প্ৰাণীৰ আহাৰৰ মূল উপাদান কিন্তু এটাই, যেনে শৰ্কৰাজাতীয় খাদ্য, মাংসাহাৰ, স্নেহজাতীয় পদাৰ্থ, অজৈব লৱণ, খাদ্যপ্ৰাণ আৰু পানী। এই খাদ্যবোৰৰ ভিতৰত কুকুৰৰ বাবে প্ৰটিন অতি পুষ্টিকৰ খাদ্য। কুকুৰৰ বাবে প্ৰটিনৰ মুখ্য উৎস হ'ল মাংস। তদুপৰি তৃণজাতীয় চয়াবিন, গাজৰ আদিও উৎকৃষ্ট প্ৰটিনযুক্ত খাদ্য। এইবোৰ খাদ্যই কুকুৰৰ শৰীৰৰ হাড়, মাংসপেশীৰ বৰ্ধন, পুষ্টি সাধন আৰু বিভিন্ন কাৰ্যত শৰীৰৰ পেশীবোৰৰ ক্ষতি হ'লে তাৰ ক্ষতিপূৰণ কৰে। পৰাপক্ষত এটা প্ৰাপ্তবয়স্ক কুকুৰক দৈনিক প্ৰতি কিলো ওজনৰ বিপৰীতে 4.8 কিলোগ্ৰামকৈ প্ৰটিনৰ আৱশ্যক। শৰ্কৰাজাতীয় খাদ্য, স্নেহজাতীয় খাদ্যই শৰীৰক শক্তি প্ৰদান কৰে। এই প্ৰকাৰ খাদ্যক শক্তিদায়ক খাদ্য বোলা হয়। প্ৰাণী দেহত পানীয়ে কোনো শক্তি যোগান নধৰে যদিও পানীৰ অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। পানীয়ে দেহত বিভিন্ন ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰে। খাদ্য পাকস্থলীত পুষ্টি পদাৰ্থৰ ভাঙোন, পুষ্টি দ্ৰব্যসমূহৰ শোষণ আৰু দেহৰ বিভিন্ন অংগলৈ তাৰ পৰিবহণ। কোষৰ ভিতৰত বিপাক ক্ৰিয়া, দেহৰ পৰা বিপাকৰ ভগ্নাৱশেষ পদাৰ্থবোৰৰ নিষ্কাশন আৰু অন্যান্য প্ৰক্ৰিয়াত পানীৰ উপস্থিতি অতি আৱশ্যক। এটা কুকুৰক সাধাৰণতে কিমান পৰিমাণৰ পানীৰ আৱশ্যক সেয়া প্ৰধানতঃ নিৰ্ভৰ কৰে খাদ্যদ্ৰব্যৰ ধৰণ, জলবায়ুৰ উত্তাপ, শাৰীৰিক ব্যায়াম আৰু দৈহিক অৱয়ৱৰ ওপৰত। কুকুৰক দৈনিক 2 পৰা 3 বাৰকৈ পানী খাব দিব লাগে। এটা কুকুৰক পনীয়া, মধ্যমীয়া আৰু গোটা খাদ্য অনুসৰি প্ৰতি কিলো ওজনৰ বিপৰীতে দৈনিক 20 মিলিমিটাৰ, 70 মিলিমিটাৰ আৰু 80 মিলিমিটাৰ পানী যোগান ধৰিব লাগে। তদুপৰি কুকুৰক খাদ্যপ্ৰাণ আৰু খনিজ লৱণৰো অতি আৱশ্যক। এইবোৰ খাদ্যক দেহৰক্ষক খাদ্য বোলা হয়। এইবোৰ প্ৰকৃত খাদ্য নহয় যদিও ই শৰীৰৰ বাবে অতি আৱশ্যকীয় পদাৰ্থ, কাৰণ ইহঁতে শৰীৰৰ সকলো অংগ প্ৰত্যংগ সুচাৰুৰূপে পৰিচালনা কৰে আৰু বেমাৰ আজাৰৰ পৰা কুকুৰক ৰক্ষা কৰে। ধন্যবাদ।